ধেমাজিত ৰিভিউ মিটিং কৰিলোঁ আৰু বিশেষকৈ আফ্ৰিকান সোয়াইন ফিভাৰৰ এই ইস্যুটো এই প্ৰসংগটো লৈ আমি গোটেই অসমত পৰিক্ৰমা কৰি আছোঁ আৰু আমি দেখিলোঁ যে লাষ্ট 1 মান্থ ইয়াত কোনো পজিটিভ কোনো কেছ নাই আৰু বহুতকেইটা ডিষ্ট্ৰিক্ট যিমান 7টা ডিষ্ট্ৰিক্টটো আছিল এই 7টা ডিষ্ট্ৰিক্ট যে বেন কৰা আছিল তাতে কোনো পজিটিভ কেছ নাই লাষ্ট মানে কিমান দিনলৈকে তো এই কাৰণে আমি ভাবিছোঁ যে অহাকালি আমি এটা সিদ্ধান্ত ল'ম আৰু ডিষ্ট্ৰিক্টৰ যিটো বেন এইটো খুব সোনকালে উইথড্ৰ কৰি দিয়া হ'ব যাতে মানে গাহৰিৰ মাংসটো এতিয়া যেহেতু কোনো পজিটিভ কেছ নাই তেতিয়াহ'লে অকলে যাতে মাংসটো ইনচাইড দ্য ডিষ্ট্ৰিক্ট এইটো অকলে বেপাৰ কৰিব পাৰিব বা এইটো খাব পাৰিব এইটো অলৰেডি আমাৰ এছাচমেণ্ট হৈছে আৰু ইয়াত প্ৰায় নিয়াৰ এবাউট 3 crores আমাৰ বহুত প্ৰগ্ৰেছিভ ফাৰ্মাৰ অৰ্গেনাইজড ফাৰ্মাৰ তেওঁলোকৰ যিমান লছ হৈছে এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট 50% আৰু ষ্টেট গভৰ্ণমেণ্ট 50% শ্বেয়াৰ 50-50 শ্বেয়াৰ এই কম্পেনচেশ্যনটো দিয়া হয় আৰু আমাৰ এইটো অলৰেডি তেওঁলোকৰ নাম বা কিমান এমাউণ্ট কাৰ কিমান কালিং হ'ল এইটো অলৰেডি আমাৰ গোটেই অসমৰ মানে আমাৰ হ'ল আৰু খুব সোনকালে মানে ফেজ মেনাৰে আমি এই যে তেওঁলোকৰ যিটো লছ হৈছে এইটো আমি থ্ৰু একাউণ্ট ডিবিটি ট্ৰান্সফাৰ তেওঁলোকৰ লছটো দিয়াৰ ব্যৱস্থা কৰা হ'ব